নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইম অফ আছাম আৰু মই মাধুৰ্য্য স্বাগতম জনাইছো আমাৰ এই বিশেষ প্ৰতিবেদনৰ মাজলৈ। শেহতীয়াকৈ যোৰহাট নগৰৰ যদি অজন্তা বাইপাছৰ পৰা যদি যোৰহাট নগৰ সংযোগী যি পথ, সেই পথত যদি আমি চাব আহিছিলো, শেহতীয়া আচলতে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে, যি দুৰ্ঘটনাত কেইবাজন আচলতে ব্যক্তিয়ে নিজৰ আচলতে প্ৰাণ দিবলগীয়া হৈছিলে, কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে। আৰু এই ক্ষেত্ৰত আমি বাতৰি পৰিৱেশন কৰিছিলো এই দুৰ্ঘটনাকেইটাৰ, আৰু এই দুৰ্ঘটনাৰ যদি মূলতে আঁৰৰ যদি যি কাৰণ চাবলৈ যাওঁ, তেতিয়াহ'লে যি স্থানীয় ব্যক্তি আছিলে তেওঁলোকে উল্লেখ কৰিছিলে এই আচলতে যি পথ অজন্তা বাইপাছৰ পৰা যোৰহাট নগৰ বৰুৱা চাৰিআলি সংযোগী যি পথ, এই পথৰ আচলতে পোহৰৰ ব্যৱস্থা নাছিলে। আৰু আচলতে আমি তাৰ বাতৰি পৰিৱেশন কৰিছিলো। বাতৰি পৰিৱেশনৰ পাছতে যোৰহাট পৌৰসভা আৰু যোৰহাট প্ৰশাসনৰ ফালৰ পৰা এই পথত এতিয়া যোৰহাটৰ অজন্তা বাইপাছৰ পৰা যোৰহাট বৰুৱা চাৰিআলি সংযোগী যি পথ, এই পথত এতিয়া যি ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, সেই ষ্ট্ৰীট লাইটৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। আৰু আচলতে যি পথ, সেই সমগ্ৰ পথছোৱাতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছে। আৰু কিছুদিনৰ পাছতে এই পথৰ যি ষ্ট্ৰীট লাইটসমূহ আচলতে তেওঁলোকে জ্বলাৰ যি ব্যৱস্থা, এই ব্যৱস্থা কৰি তুলিব। শেহতীয়াকৈ যোৰহাটৰ যদি পথৰ আচলতে পথ দুৰ্ঘটনা, এই পথ দুৰ্ঘটনা খুবেই হোৱা পৰিলক্ষিত হৈছিলে। তাৰ বিভিন্ন ধৰণৰ কাৰণ আছিলে। যোৰহাট ট্ৰেফিকে দৈনন্দিনভাৱে এই পথ দুৰ্ঘটনা নহবৰ বাবে বা পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত আছে বহু সজাগতামূলক ব্যৱস্থাই হওক বা বিভিন্ন ধৰণৰ যোৰহাট ট্ৰেফিক আচলতে ব্যৱস্থা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। সেই নগৰৰ মাজমজিয়াতে যদি চাওঁ বা আচলতে যোৰহাটৰ যিটো বাইপাছ আছে, এই বাইপাছৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছিলো আচলতে যি আচলতে 4 লেন হোৱাৰ পাছতে গাড়ীৰ যি গতিবেগ আছিলে, গতিবেগ বিভিন্ন ঠাইত আচলতে বৃদ্ধি হৈছিলে। আৰু বিভিন্ন ঠাইত এতিয়া পথটো সম্পূৰ্ণৰূপে নোহোৱাৰ বাবে বিভিন্ন ঠাইত আচলতে টাৰ্ণসমূহ আছে, এই টাৰ্ণসমূহৰ কাৰণে দুৰ্ঘটনা হোৱা পৰিলক্ষিত হৈছিলে। আৰু নগৰৰ মাজতো ঠিক বিভিন্ন কাৰণবশতঃ দুৰ্ঘটনা হোৱা পৰিলক্ষিত হৈছিলে। যোৰহাট অজন্তা বাইপাছৰ পৰা মই পুনৰ উল্লেখ কৰিছো বৰুৱা চাৰিআলি সংযোগী যি পথ আছিলে, এই পথত আচলতে কেইবাটাও শেহতীয়াকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে, যি দুৰ্ঘটনাত কেইবাজনো আচলতে যোৰহাটৰ ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। আৰু তাৰ পাছতে আমি বাতৰি পৰিৱেশন কৰিছিলো আচলতে আন্ধাৰৰ বাবে বহু স্থানীয় ব্যক্তিয়ে অভিযোগ কৰিছিলে আচলতে আন্ধাৰ হৈ থকাৰ বাবে পথটোৰ আচলতে যি ডিভাইডাৰসমূহ আছে বা পথৰ যি স্পীড ব্ৰেকাৰ আছে, এইসমূহ আচলতে তেওঁলোকে নেদেখাৰ বাবে দুৰ্ঘটনাসমূহ হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছিলে। আৰু আমাৰ বাতৰি প্ৰভাৱৰ পাছতে আচলতে যোৰহাটৰ এইদৰে ষ্ট্ৰীট লাইটসমূহ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। আৰু কিছুদিনৰ পাছতে এই সমগ্ৰ পথছোৱাত ষ্ট্ৰীট লাইট দিয়া হ'ব। আৰু যিটো ইটো পাৰ, মই ইটো পাৰ সম্ভৱপৰ যদি দেখাবৰ বাবে অনুৰোধ জনাইছো, ইটো পাৰত এতিয়া ব্যৱস্থা কৰা হোৱা নাই, কিন্তু কম সময়ৰ ভিতৰতে আমি প্ৰশাসনৰ লগত ইতিমধ্যে সংযোগ স্থাপন কৰিছো, এই ক্ষেত্ৰত বাৰ্তালাপ কৰিছো। তেওঁলোকে জনাইছে যে ইটো পাৰতো আচলতে খুব কম সময়ৰ ভিতৰতে তেওঁলোকে ষ্ট্ৰীট লাইটসমূহ দিয়া হ'ব। আৰু যি আচলতে পথ দুৰ্ঘটনা, এই পথ দুৰ্ঘটনাৰ ৰোধৰ বাবে পৌৰসভাই হওক বা প্ৰশাসনৰ ফালৰ পৰা হওক আচলতে খুবেই আচলতে ব্যৱস্থা ভাল পদক্ষেপ আচলতে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। হয়, এইটো এটা যথেষ্ট আদৰণীয় পদক্ষেপ। যোৰহাট পৌৰসভাই দুই কাষে নতুনকৈ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছে। আৰু ষ্ট্ৰীট লাইট নোহোৱাৰ ফলত বিশেষকৈ ৰাস্তাৰ অন্ধকাৰৰ কাৰণতে যথেষ্ট দুৰ্ঘটনা সংঘটিত হৈছে। আৰু ডিভাইডাৰৰ কিছু বিসংগতিমূলক কাৰণত দুইটাই মূল কাৰণ আছিলে। তাৰ ভিতৰতে ষ্ট্ৰীট লাইটটো মূল কাৰণ আছিলে। আৰু ষ্ট্ৰীট লাইট নতুনকৈ যিহেতু কাম কাজ যথেষ্ট দ্ৰুতগতিত হৈছে, আৰু আমি আশাবাদী খুব সোনকালে লাইটখিনি জ্বলিব। আৰু এইটো অলপ চিৰস্থায়ী হ'ব, যাতে যদি আমি বেলেগ জেগাতো দেখিছো যোৱাটো যিখিনি ষ্ট্ৰীট লাইট নতুনকৈ লগাইছে সেইখিনি নিয়মীয়াভাৱে জ্বলি আছে, তাৰ কোনো ধৰণৰ অসুবিধা আমি পৰিলক্ষিত কৰা নাই। গতিকে আমি ভাবিছোঁ যে এটিএডৰ দুই কাষে যদি ষ্ট্ৰীট লাইটখিনি নতুনকৈ জ্বলিবলৈ আৰম্ভ কৰে, তেতিয়া নিঃসন্দেহে গোটেই অঞ্চলটোৰ ব্যৱসায়ীসকল, স্থানীয় ৰাইজ আৰু যাত্ৰীসকল যিখিনি এটিএডত যথেষ্ট যান বাহন অহা যোৱা কৰে, সকলোৰে সুবিধা হ'ব বুলি আমি ভাবোঁ। মানে নিয়মীয়াকৈ জ্বলাৰ ক্ষেত্ৰতো কিন্তু প্ৰয়োজনীয়তা আছে। নিয়মীয়াকৈ জ্বলাটো অত্যন্ত প্ৰয়োজনীয়তা আছে। কিছু চমক সৃষ্টিৰ কাৰণে, নিৰ্মাণৰ কাৰণে জ্বলিলে, তাৰপিছত বিল দিয়া নাই বা অন্যান্য কাৰিকৰী অসুবিধা যিকোনো কাৰণত যাতে এইটো বন্ধ হৈ নাযায়, আমি এইটোৱে কামনা কৰিম, যাতে চিৰস্থায়ীকৈ লাইটখিনি জ্বলে। যিহেতু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ ব্যৱসায়িক এলেকা হয় আৰু যথেষ্ট ভিৰ ভাৰ ইয়াত থাকে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।